নমস্কাৰ, মই প্ৰীতি। এক ভয়ংকৰ ঘটনাই কঁপাই গৈছে তিনিচুকীয়াৰ ফিলোবাৰী। শিক্ষকৰ প্ৰহাৰত এজন অষ্টম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। তিনিচুকীয়াৰ ফিলোবাৰীৰ শংকৰদেৱ শিশু নিকেতনত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। ঘটনা সন্দৰ্ভত শিক্ষক সঞ্জীৱ শৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। শিক্ষক সঞ্জীৱ শৰ্মাই অষ্টম শ্ৰেণীৰ ছাত্ৰ এজনক প্ৰহাৰ কৰিছিল আৰু তাৰ পিছতেই স্কুল কৰ্তৃপক্ষই সংকটজনক অৱস্থাত ছাত্ৰজনক চিকিৎসালয়ত ভৰ্তি কৰিছিল আৰু চিকিৎসাধীন অৱস্থাতেই ছাত্ৰজনৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছতেই দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। পুনৰবাৰ জনাইছো, যিহেতু বৃহস্পতিবাৰেই সংঘটিত হৈছিল এই ঘটনাৰ পাছতেই বিদ্যালয় কৰ্তৃপক্ষই সংকটজনক অৱস্থাত ছাত্ৰজনক ডিব্ৰুগড়ৰ AMCHত ভৰ্তি কৰিছিল। শুকুৰবাৰে নিশা চিকিৎসাধীন অৱস্থাত কৰুণ মৃত্যুক আঁকোৱালি লয় ছাত্ৰজনে। ইফালে এই ঘটনাক নিকেতন কৰ্তৃপক্ষই গাঁও দিয়াৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপিত হৈছে। মৃত ছাত্ৰজনৰ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰিৰ কপাহতলীত। বিদ্যালয়ৰ অধ্যক্ষা মমী মহন্তৰ ছাত্ৰাবাসত থাকি প্ৰথম শ্ৰেণীৰ পৰাই অধ্যয়ন কৰিছিল ছাত্ৰজনে। ঘটনাৰ পাছতেই টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ইতিমধ্যে স্থানীয় দল সংগঠনসমূহে। ঘটনাৰ মূল অভিযুক্ত শিক্ষক সঞ্জীৱ শৰ্মাক কঠোৰ শাস্তি প্ৰদানৰ লগতে বিদ্যালয়খনৰ সকলো শিক্ষকক তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে। ঘটনাৰ পাছতেই স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিছে সমগ্ৰ ফিলোবাৰী অঞ্চলৰ দোকান পোহাৰ। ছাত্ৰজনৰ অকাল মৃত্যুত শোকস্তব্ধ সমগ্ৰ অঞ্চল। পুনৰবাৰ জনাইছো, যিহেতু এক ভয়ংকৰ ঘটনাই কঁপাইছে তিনিচুকীয়াৰ ফিলোবাৰী। শিক্ষকৰ প্ৰহাৰত অষ্টম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যুৰ গুৰুতৰ অভিযোগ। তিনিচুকীয়াৰ ফিলোবাৰীৰ শংকৰদেৱ শিশু নিকেতনত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে। অভিযুক্ত শিক্ষক সঞ্জীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে। শিক্ষক সঞ্জীৱ শৰ্মাই উৎপল তায়ে নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ এজনক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বৃহস্পতিবাৰেই সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো। ঘটনাৰ পাছতেই বিদ্যালয় কৰ্তৃপক্ষই সংকটজনক অৱস্থাত ছাত্ৰজনক ডিব্ৰুগড়ৰ AMCHত ভৰ্তি কৰিছিল। শুকুৰবাৰে নিশা চিকিৎসাধীন অৱস্থাতে কৰুণ মৃত্যুক আঁকোৱালি লয় ছাত্ৰজনে। ইফালে এই ঘটনাক নিকেতন কৰ্তৃপক্ষই গাঁও দিয়াৰ চেষ্টা চলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মৃত ছাত্ৰজনৰ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰিৰ কপাহতলীত। বিদ্যালয়ৰ অধ্যক্ষা মমী মহন্তৰ ছাত্ৰাবাসত থাকি প্ৰথম শ্ৰেণীৰ পৰাই অধ্যয়ন কৰিছিল ছাত্ৰজনে। ঘটনাৰ পাছতেই টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ স্থানীয় দল সংগঠনৰ। ঘটনাৰ মূল অভিযুক্ত শিক্ষক সঞ্জীৱ শৰ্মাক কঠোৰ শাস্তি প্ৰদানৰ লগতে বিদ্যালয়খনৰ সকলো শিক্ষকক তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে। ইফালে ঘটনাৰ পাছতেই স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিছে সমগ্ৰ ফিলোবাৰী অঞ্চলৰ দোকান পোহাৰ। ছাত্ৰজনৰ অকাল মৃত্যুত শোকস্তব্ধ সমগ্ৰ অঞ্চল। আমি ফোনযোগে খবৰ পাইছিলোঁ যে ফিলোবাৰী শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ উৎপল তায়ে নামৰ এগৰাকী ছাত্ৰৰ এগৰাকী শিক্ষকৰ কোবত আচলতে ডিব্ৰুগড়লৈ মেডিকেললৈ যাবলগীয়া হ'ল আৰু তাতেই ICUতে তেখেতৰ মৃত্যু হৈছে। আৰু এনেকুৱা ধৰণৰ মৃত্যুৰ খবৰে আচলতে আমাক সমগ্ৰ ফিলোবাৰী অঞ্চল তথা ছাত্ৰ সন্থাটোকে আচলতে মৰ্মাহত কৰিছে। আচলতে তেখেতৰ পোনপ্ৰথমতে আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু মূল কথাটো হ'ল যে এগৰাকী শিক্ষাগুৰুৱে যেতিয়া ছাত্ৰগৰাকী যদি এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ, খুব কম বয়সৰ সৰু ছাত্ৰগৰাকীক যদি এই শিক্ষকে ডাঙৰ ল'ৰাৰ মাৰপিটৰ দৰে, কাজিয়াৰ দৰে তেনেকুৱা ধৰণৰ মাৰপিট কৰিব বিচাৰে, আচলতে সঁচাকৈ বিষয়টো আচলতে নিন্দনীয়। গতিকে যিগৰাকী শিক্ষকে আচলতে এনেকুৱা ধৰণৰ কাণ্ডটো কৰিলে, কাণ্ড কৰা শিক্ষকগৰাকীজনক আমি আচলতে তেখেতক গ্ৰেপ্তাৰ কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আচলতে গোটেই বিষয়বস্তুটো আচলতে প্ৰশাসনৰ ওপৰত তদন্ত কৰিব লাগে। তদন্ত কৰি এই যিগৰাকী দোষী আচলতে দোষী কঠোৰ শাস্তি দিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ। কালি গম পাইছোঁ বাৰু, আমাৰ ষ্টুডেণ্টো আছে ইয়াতে। কালি গম পাইছোঁ। কালি গম পোৱাৰ পাছত মানে ল'ৰাটো আকৌ ৰাতিলৈ ল'ৰাটো মানে মাষ্টৰ এজনে মাৰিলে বুলি গম পাইছোঁ। আমি আহিছোঁ এই শংকৰদেৱ শিশু নিকেতনত। আমি আহিছোঁ তেতিয়া মানে ইয়াত মানে হেৰি নাই, আমি থানালৈ গ'লোঁ। থানাটো মানে আমি লগ নাপালোঁ, অচিয়ক লগ নাপালোঁ আমি। তাৰপিছত ৰাতি শুনিছোঁ ল'ৰাটো ডেড। আমাক ল'ৰাটো আজি আৰু স্কুলখন কি কাৰণে বন্ধ কৰিলে? আজি মৰণত প্ৰাৰ্থনা এটা কৰিব লাগিছিলে ল'ৰা ছোৱালী ষ্টুডেণ্ট গোটাই। কি চিৰ জীৱন বন্ধ কৰি দিম বুলি ভাবিছে নেকি? আমাৰ ল'ৰা ছোৱালীখিনি জীৱনটো খাই দিম বুলি ভাবিছে নেকি? এজনটো খালেই
আৰু বাকী ল'ৰা ছোৱালীখিনি কি হ'ব টিচাৰে সেইটো কি ভাবিছে কি না গোটেই টিচাৰখিনিয়ে কি হেৰি ব্লক খাই মাৰিছে নেকি আমিতো বাকী টিচাৰখিনিক আমি মানে হেৰি কৰা নাই দুখ নাই দিয়া যোনজনে মাৰিলে আমাক সেইজনকে লাগে বুলি ধৰিছিলোঁ কিন্তু আজিতো আমি তাত চবকে দৰকাৰ হৈছে আমাক চব ষ্টুডেণ্টে দৰকাৰ হৈছে আমাক আৰু আমাক যোনজনে মাৰিছে সেইজনক আমাক ফাঁচি লাগেতো লাগে নাই আমাক ল'ৰা জিন্দা লাগে এইটো একদম সঁচা কথা আৰু পুলিচে নিলে নহ'ব আমাক পাব্লিকক এৰি দিয়ক আমি কৰিম আমি এজনী মাক হ'ব বাৰু তাৰ মাক নহ'ব পাৰে কিন্তু আমাক চবে মাক হয় আমি ফাঁচি লাগিব আৰু ল'ৰাটোক গুণ্ডা বুলি কৈছে অত দিনে সৰুৰ পৰা পঢ়ি আহিছে অংকুৰ মকুলৰ পৰা তেতিয়া গুণ্ডা কেনেকৈ নেদেখিলে আজি ল'ৰাটো মৰি গ'ল আজি গুণ্ডা বুলি কৈছে সেই টিচাৰজনকো লাগে যোনজনে গুণ্ডা বুলি কৈছিলে আমাক সেই টিচাৰজনো লাগে আমাক কেলে ক'ব অসুৰ বুলি অসুৰ কাক বুলি কয় আজি মাছটো যোনজনে মাৰি পেলালে তাক অসুৰ বুলি কয় সিহঁতৰ বিবেকখন নাই নেকি এটা শিক্ষক হয় আমি কাৰ ভৰসাত এৰি দিম ল'ৰা ছোৱালী আমি কাৰ ভৰসাত এৰি দিম আমি ল'ৰা ছোৱালী আমি গোটেই দিনটো ল'ৰা ছোৱালী কি আমাক ন্যায় লাগে আমাক মানে ল'ৰা যেতিয়ালৈকে ফাঁচি নিদিয়ে তেতিয়ালৈকে স্কুল বন্ধ সিহঁতি নিজেই দিছেতো একেবাৰে জীৱন বন্ধ লাগে আৰু আমাৰ ল'ৰা ছোৱালী মোৰ নিজৰ ছোৱালী পঢ়ে ইয়াতে কিন্তু সিহঁতৰ জীৱনটো সিহঁতৰ ওপৰত ভৰসা ক'ত দিয়ে কি কৰে আমি নাজানো সেইটো আমাক লাগে আৰু ল'ৰাটোক যোনে মাৰিছিলে তাক ফাঁচি লাগেতো লাগেই আৰু গোটেই টিচাৰৰ ওপৰত মানে হেৰি লাগে ন্যায় তদন্ত লাগে আমাক